বিদ্যালয় মহাবিদ্যালয় প্ৰধান শিক্ষক অধ্যক্ষ মহোদয় মোৰ সহকৰ্মী আৰু মোৰ শিক্ষক মৰমৰ শিক্ষক প্ৰশিক্ষাৰ্থী সকলোকে এই সভাত আপোনালোকক স্বাগতম জনাইছো ভাষা আমাৰ ৰাজ্যখনৰ মান্য ভাষা অসমত বসবাস কৰা বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত সমন্বয় আৰু সংযোগ ৰক্ষাৰ ক্ষেত্ৰত এই অসমীয়া ভাষাই বিশেষ ভূমিকা গ্ৰহণ কৰি আহিছে আধাৰ হিচাপে লৈ ভাৰত চৰকাৰে চলিত বৰ্ষৰ 3 অক্টোবৰ তাৰিখে অসমীয়া ভাষাক ধ্ৰুপদী ভাষা বুলি স্বীকৃতি প্ৰদান কৰে আজমল ফাউণ্ডেশ্যনৰ অন্তৰ্গত মহাবিদ্যালয়সমূহৰ পৰা ভাৰতৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়ালৈ কৃতজ্ঞতা প্ৰেৰণ কৰা হয় ইয়াৰ উপৰিও মহাবিদ্যালয়সমূহত অসমীয়া ভাষাৰ বিভিন্ন বিষয়ত বক্তৃতা অনুষ্ঠান কুইজ প্ৰতিযোগিতা ৰচনা প্ৰতিযোগিতা আদি আয়োজন কৰা হয় অসমীয়া ভাষাটো জীয়াই ৰখাৰ ক্ষেত্ৰত বিশেষকৈ অসম সাহিত্য সভাৰ এই যি প্ৰয়াস এই প্ৰয়াসৰ ক্ষেত্ৰত আজমল ফাউণ্ডেশ্যনে আজি বহু বছৰৰ পৰা যিখিনি সহযোগ আগবঢ়াইছে তথা অসম সাহিত্য সভাৰ উদ্দেশ্য ৰক্ষাৰ ক্ষেত্ৰত আজমল ফাউণ্ডেশ্যনে যিখিনি সঁহাৰি আগবঢ়াই আহিছে তাৰ কাৰণে মই তেখেতসকলক ধন্যবাদ জনাইছো যোৱা 3 অক্টোবৰত ভাৰত চৰকাৰে 5টা ভাষাৰ লগতে অসমীয়া ভাষাক ধ্ৰুপদী ভাষাৰ মৰ্যাদা প্ৰদান কৰিছে ইয়াৰ বাবে আমি ভাৰতৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াক বিশেষভাৱে অসমৰ ৰাইজৰ হৈ পেলাই ধন্যবাদ জ্ঞাপন কৰিছো অসমীয়া ভাষাৰ লগতে ধ্ৰুপদী ভাষাৰ বাবে স্বীকৃত অন্যান্য ভাৰতীয় ভাষা কেইটা হৈছে পালি প্ৰাকৃত বাংলা আৰু মাৰাঠী মই কাঞ্চনজঙ্ঘা তুষার শুভ্রকীর মই অভ্রবেদীর মূর্চতা ঝরি ঝরি নিজরি নিজরি বয় নিগরি নিগরি অবিরল গল্প ভৈরতা পয়ুধরা পিয়ুষ খরিরা সুরধনী গঙ্গা কুতস কুকুমর লগে লগে লাখে লাখে মৃদু মৃদু কম্পিত কমিলন চন্দা শৈলবালা দলে কস্তুরী গন্ধ দুইগৰাকীয়ে প্ৰথম পুৰস্কাৰ লাভ কৰিছে এই যে যেটো আমাৰ আজমল ফাউণ্ডেশ্যনৰ যিখিনি কাম-কাজ আছে বা বিশেষভাৱে আমি শিক্ষাৰ লগত জড়িত আছো এই দিশতে আমিও এটা আজি পৰিতৃপ্তি লাভ কৰো যে অসমীয়া ভাষা আজি এই পৰ্যায়লৈ পাইছে আৰু ইয়াতে যুগ যুগ ধৰি যিসকলে বিশেষভাৱে ইয়াত তেওঁলোকৰ অৱদান দাঙি ধৰি গৈছে এই পৰ্যায়খিনি তেখেতে কৈ গৈছে আৰু আমি আজমল ফাউণ্ডেশ্যনে আমিও অতি সৰুভাৱে অতি নগণ্যভাৱে এই ক্ষেত্ৰত আমাৰ যিটো দায়বদ্ধতা আমিও যথা খাদ্য চেষ্টা কৰি গৈ আছো বৰাক ব্ৰহ্মপুত্ৰৰ মাজত এটা যোগসূত্ৰ বিশেষভাৱে ভাষাৰ ক্ষেত্ৰত আমাৰ ল'ৰা ছোৱালীবিলাকে 1 বছৰৰ পৰা 4-5 বছৰলৈকে ইয়াতে পঢ়িবলৈ আহে এওঁলোকে এই 1 বছৰৰ পৰা আৰম্ভ কৰি 4-5 বছৰলৈকে পঢ়া শুনাৰ সময়ত মানে তেওঁলোকে অসমীয়া ভাষা সম্পৰ্কে এটা ভাল ধাৰণা লৈ যায় আৰু যোৱা কেইবছৰমানৰ পৰা আজি আমাৰ হোজাইত আহি পঢ়া শুনা কৰি গৈ গোটেই বৰাকভেলীৰ বিভিন্ন প্ৰান্তত আমাৰ ল'ৰা ছোৱালীবিলাকে কাম কৰি আছে তেওঁলোকে বিভিন্ন কৰ্মসূত্ৰত জড়িত হৈ আছে আৰু ভাৱৰ আদান প্ৰদান হৈ আছে আজি বৰাকভেলীত যিটো আমি সৰুতাতে দেখা পাইছিলো অসমীয়া ভাষা সম্পৰ্কে এটা শব্দৰ ধাৰণা আছিল আজি বৰাকভেলীত আমাৰ অসমীয়া নিউজ চেনেলৰ গোটেই কেইটা নিউজ চেনেল একদম ভিতৰুৱা অঞ্চলৰ গাঁৱলীয়া থকা মানুহখিনি বয়বৃদ্ধ মানুহখিনিও অসমীয়া ভালকে বুজিব পৰা হৈছে আৰু এই ক্ষেত্ৰত আমাৰ এটা ডাঙৰ অৱদান আছে বুলি আমি গৌৰৱেৰে ক'ব পাৰোঁ